সো হেল্ল' এভৰিৱান 2024 বৰ্ষত হ'বলগীয়া বিএছচি নাৰ্ছিঙৰ এক্সামৰ ডেট ৰিলিজ কৰা হৈছে। সো কেতিয়া তোমালোকৰ ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব আৰু এক্সামটো কেতিয়া হ'ব সম্পূৰ্ণ ডিটেইলছটো আজিৰ ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। তাৰ আগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই ৰাখিবা যাতে বিএছচি নাৰ্ছিঙৰ কিবা আপডেট আহিলে আমাৰ চেনেলৰ পৰা হুলকাউত পোৱা। আৰু ইয়াৰ লগতে তোমালোকক মই এটা কথা জনাব বিচাৰিম, যদি তোমালোকে 2024 বৰ্ষত বিএছচি নাৰ্ছিঙৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছা আৰু তোমালোকে যদি ভাবি আছা 2024ৰ বিএছচি নাৰ্ছিঙৰ CWত এটা ভাল নম্বৰ লৈ পেলাই এটা ভাল কলেজত এডমিশ্যন ল'বা, দেন তোমালোকৰ কাৰণে লৈ আহিছোঁ আমি এটা ক্ৰেছ কোৰ্ছ, যোনটো ক্ৰেছ কোৰ্ছত প্ৰিভিয়াছ ইয়াৰ বিএছচি নাৰ্ছিঙত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিলে, লগতে অহা বিএছচি নাৰ্ছিঙৰ CWত কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব, সম্পূৰ্ণ কথাখিনি আমাৰ কোৰ্ছত ডিছকাছ কৰা হয়। লগতে তোমালোকৰ অহা CWত কেনেকুৱা টাইপৰ পেটাৰ্ণৰ কুৱেশ্যন আহিব, তেনেকুৱা পেটাৰ্ণত উইকলি এটা টেষ্ট ৰখা হয়। চ' তোমালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ এটা উইকলি টেষ্ট থাকে। চ' যদি তোমালোকে ভাবিছা 2024ৰ বিএছচি নাৰ্ছিঙত এটা ভাল নম্বৰ পাই পেলাই এটা ভাল কলেজত এডমিশ্যন ল'বা লাইক GMCH, চ' তোমালোকে আমাৰ কেছটোত জইন কৰিব পাৰা। চ' তোমালোকক মই আৰু এটা কথা জনাই দিব বিচাৰিছোঁ যে ঈদ আৰু বিহু উপলক্ষে এই কোৰ্ছটোৰ কাৰণে অফাৰ চলি আছে। চ' তোমালোকে কোৰ্ছটোত 1149 দি এনৰোল কৰিব পাৰিবা, কিন্তু মোৰ এটা কুপন কোড আছে HAA200, তোমালোকে স্ক্ৰীনত দেখা পাইছা। এই কুপন কোডটো ইউজ কৰিলে তোমালোকে ইনষ্টেণ্ট 200 ৰুপিজ এটা ডিছকাউণ্ট পাবা। চ' তোমালোকে একচুৱেল প্ৰাইচটো 949 দি এই কোৰ্ছটোত এনৰোল কৰিব পাৰিবা। চ' ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব, তোমালোকে গৈ পেলাই চেকআউট কৰিব পাৰিবা আৰু কোৰ্ছটোত এতিয়াই জইন কৰি লোৱা। চ' 9 এপ্ৰিলত এটা পাব্লিক নটিচ প্ৰভাইড কৰা হৈছে SSUHSৰ তৰফৰ পৰা, Common Entrance Examination 2024 for admission into BSc Nursing courses in the state of Assam. So অসমৰ যোনটো BSc Nursingৰ CWE এক্সাম কণ্ডাক্ট কৰা হয়, চ' এই এক্সামৰ ওপৰত তোমালোকৰ 9 এপ্ৰিলত এটা পাব্লিক নটিচ প্ৰভাইড কৰা হৈছে। এই নটিচটোত কোৱা হৈছে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ গুৱাহাটী ইজ গোয়িং টু কণ্ডাক্ট Common Entrance Examination 2024 for admission into BSc Nursing course in the both government and private institutes of Assam. So tentatively in the first part of June 2024. So ইয়াত কোৱা হৈছে যে 2024 বৰ্ষৰ বিএছচি নাৰ্ছিঙৰ CWE এক্সামটো জুনৰ ফাৰ্ষ্ট পাৰ্টত কণ্ডাক্ট কৰিব। এতিয়া কথাটো হ'ল যে ইয়াৰ ফৰ্ম ফিল আপটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। চ' ইয়াৰ ফৰ্ম ফিল আপটো মষ্ট প্ৰবেবলি এপ্ৰিলৰ লাষ্ট উইকৰ পৰা ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব, অথবা মে'ৰ ফাৰ্ষ্ট উইকত ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব। চ' ইয়াৰ ফৰ্ম ফিল আপ কৰাৰ সময়ত কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে, সম্পূৰ্ণ কথাখিনি মোৰ প্ৰিভিয়াছ ভিডিঅ'ত ডেছক্ৰাইব কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, দেন ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো থাকিব, তোমালোকে গৈ পেলাই চেকআউট কৰিব পাৰিবা। আৰু তোমালোকে সেই ইম্পৰ্টেণ্ট ডকুমেণ্টছকেইটা তোমালোকে ৰেডি ৰাখিবা, কাৰণ বিএছচি নাৰ্ছিঙৰ যেতিয়াই ফৰ্ম ফিল আপটো ষ্টাৰ্ট হ'ব সেই ইম্পৰ্টেণ্ট ডকুমেণ্টছকেইটা তোমালোকৰ লাগিব। আৰু বহুত ষ্টুডেণ্টক সুধি থাকে বিএছচি নাৰ্ছিঙৰ কাৰণে যদি প্ৰাইভেটলি পঢ়িব বিচাৰে এই CWE এক্সামটো দিব লাগিব নে নাই। চ' তোমালোকে এই পাব্লিক নটিচটো দেখা পাইছা। এই পাব্লিক নটিচত কোৱা হৈছে যে বহুত গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট কলেজৰ কাৰণে CWEটো কম্পালচৰি। যদি তোমালোকে প্ৰাইভেটত পঢ়িব বিচাৰিছা, দেন তোমালোকে CWEত এটা মিনিমাম মাৰ্কছ পাব লাগিব, দেন তোমালোকে প্ৰাইভেট কলেজত বিএছচি নাৰ্ছিঙত এডমিশ্যন ল'ব পাৰিবা। আদাৰৱাইজ তোমালোকে প্ৰাইভেট ইনষ্টিটিউটতো এডমিশ্যন ল'ব নোৱাৰা। চ' যদি তোমালোকে ভাবিছা 2024ৰ বিএছচি নাৰ্ছিঙৰ CWE এক্সামটো ভাল মাৰ্কছ লৈ পেলাই যিকোনো এটা গভৰ্ণমেণ্ট কলেজত এডমিশ্যন ল'বা, দেন তোমালোকে আমাৰ কোৰ্ছটোত জইন কৰিব পাৰিবা। আমাৰ কোৰ্ছত তোমালোকক এক্সামৰ আগলৈকে তোমালোকৰ ফুল গাইডেঞ্চ দিয়া হ'ব। চ' এই কোৰ্ছৰ ওপৰত কিবা ডাউটছ থাকিলে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপ থাকিব, তাতে গৈ পেলাই তোমালোকে জইন কৰিব পাৰিবা আৰু আমাৰ লগত তোমালোকে ডিছকাছ কৰি পেলাই কোৰ্ছটো জইন কৰিব পাৰিবা। চ' ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কাৰণ বিএছচি নাৰ্ছিঙৰ কিবা আপডেট আহিলে আমাৰ চেনেলৰ পৰা হুলকাউত দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব।